নাহৰকটীয়াৰ পৰা গুৱাহাটীত অনুষ্ঠিত ঝুমুৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পীসকলক আছাবাম চাহ বাগিচাত উষ্ম আদৰণি। নাহৰকটীয়াৰ আছাবাম চাহ বাগিচা ঘিনাই হৰিশপুৰ ৰাজগড় ৰাঙলীৰ পৰা গুৱাহাটীত অনুষ্ঠিত ঝুমুৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি আহি আছাবাম চাহ বাগিচাত উপস্থিত হোৱা প্ৰায় ৩২ গৰাকী শিল্পীক আছাবাম চাহ বাগিচাৰ লোকসকলে উষ্ম আদৰণি জনায়। আদিবাসী জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক অসম চৰকাৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি এক ৰেকৰ্ড গঢ়ি তোলাত আছাবাম চাহ বাগিচাৰ লোকসকলে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়। ঝুমুৰ বিনন্দিনীৰ শিল্পীসকলক আদৰণি জনোৱা অনুষ্ঠানটিত আছাবাম চাহ বাগিচাৰ প্ৰধান পৰিচালক ডি যোশী, ডেপুটি মেনেজাৰ দেৱব্ৰত শৰ্মা, জনকল্যাণ বিষয়া গণেশ কলিতা, সমাজসেৱক গোপাল তেলেংগাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ধন্যবাদ। মই প্ৰথমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী বিশেষভাৱে আমাৰ আছাবাম চাহ বাগিচা তথা অসম আদিবাসী চাহ জনগোষ্ঠী আৰু চাহ জনগোষ্ঠীৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাৰ কাৰণে এই ধুনীয়া সুযোগ আমাক বিশ্ব দৰবাৰত ঝুমুৰ নৃত্যক পৰিৱেশন কৰিবলৈ সুবিধা দিলে। সেইবাবে আমি তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এটা ফুলাম কমিশনার হন্তা পরিচালক ঘেরা শো গেল কিন্তু এই অনুষ্ঠানে ঢাকালে মানুষ আছে গতিকে প্রথমেই প্রশ্ন দিলে এসবই কাম কাজ করা হবে না যাইতে তোমরা কাছে নম্বর আমি জানাই মহাকার সোয়ালি লগাইলা বিশ্ব রেকর্ড করে আছে যেহেতু যোৱা 24 তাৰিখে আমাৰ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা মেগা ঝুমুৰ যি বিশ্ব দৰবাৰত এক প্ৰতিষ্ঠা কৰা হৈছিলে তাৰ কাৰণে আমাৰ ওচৰ পাজৰে থকা আছাবাম চাহ বাগিচা, ৰাজগড় ৰাঙলী, হৰিশপুৰ আৰু ঘিনাৰ পৰা আমি মুঠতে প্ৰায় ৩২ গৰাকী ছোৱালী আৰু ঢুলীয়া আমি ইয়াৰ পৰা পঠিয়াইছিলোঁ আৰু তেখেতসকলে আজি গুৱাহাটীত গৈ যি এক সুন্দৰ পদাৰ্পণ কৰি আছে যাক লৈ আমি নিচেই গৌৰৱান্বিত। গতিকে তেখেতসকলক আমি আমাৰ আছাবাম চাহ বাগিচা সমূহ ৰাইজ আৰু যুৱ সংঘ মিলি তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ আৰু তেখেতসকলক লৈ আমি নিচেই গৌৰৱান্বিত ফিল কৰিছোঁ আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। প্ৰথমে মই ধন্যবাদ দিম অসম চৰকাৰ আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যে ইমান এটা সুযোগ দিলে। আজি কিন্তু ঝুমুৰটোক বুলি ক'লে অকল ভাৰততে চিনি নাপাব, গোটেই পৃথিৱীতে চিনি পাব। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আজি ইমানেই গৌৰৱ লাগিছে আমি যে আমাৰ নিজৰ অন্তৰত মানে ইমান এটা উল্লাস আৰু ফূৰ্তি লাগিছে যে আমাৰ ছোৱালীখিনি গৈ তাত নাচি আহিলে। গতিকে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ MLA ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। ধন্যবাদ।